যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে মই ভাবাত হেতু মুখৰ পৰা ওলাই গৈছে আপোনালোকৰ লগত সবৰ লগতে ভাল সম্পৰ্ক এটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটা নিজে সৰু ভাই নিজৰ মাক বাপে কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপে আদানী আৰু আম্বানী আছিল সেই হিচাপতো সবে আমি সৰু ঘৰৰ মানুহ মইতো প্ৰত্যেক মিটিংতে নকয় জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ বিলাক ঠিক হোৱা নাই কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে মই ভাবাত হেতু মুখৰ পৰা ওলাই গৈছে আপোনালোকৰ লগত সবৰ লগতে ভাল সম্পৰ্ক এটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটা নিজে সৰু ভাই নিজৰ মাক বাপে কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপে আদানী আৰু আম্বানী আছিল সেই হিচাপতো সবে আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকো মইতো প্ৰত্যেক মিটিংতে নকয় জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ বিলাক ঠিক হোৱা নাই কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলো মই কৈছিলো যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে